চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰিছিলে 2018 চনৰ 12 ডিচেম্বৰত আৰু তাৰপিছত প্ৰাথমিক শিক্ষক সঞ্চালকালয়ৰ তৰফৰ পৰাও এটা নিৰ্দেশনা 2024 চনৰ 1 এপ্ৰিলত জাৰি কৰা হৈছিলে। এই নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী অনুযায়ী স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছিলে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে বেগৰ বিভিন্ন ওজন সন্নিৱিষ্ট কৰিছিলে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক অৱস্থা শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি। এই চৰকাৰী নিৰ্দেশনাটোকে শিৱসাগৰ জিলাত বলবৎ হোৱাকে যোৱা 6 জুন তাৰিখে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ল। ইয়াত উল্লেখ আছে যে চৰকাৰী হওক বা বেচৰকাৰী খণ্ডৰ হওক সকলো খণ্ডৰ বিদ্যালয়ে শিশুৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুল বেগৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ওজন সেইমতে তেওঁলোকে যাতে বিদ্যালয়লৈ অহাৰ ব্যৱস্থাটো কৰি দিয়ে। প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ 1.5 কেজি ওজন দিয়া হৈছে আৰু তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সৰ্বাধিক 2 বা 3 কেজিৰ ভিতৰত হ'ব লাগিব আৰু ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ সৰ্বাধিক 4 কেজি ওজন হ'ব লাগিব আৰু অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে 4.5 কেজি হ'ব লাগিব সৰ্বাধিক ওজন আৰু দশম শ্ৰেণীৰ কাৰণে 5 কেজি হ'ব লাগিব। এই ক্ষেত্ৰত আমাৰ NEPও কৈছে যে বেগলেছ ডে এটা উদযাপন কৰিবলৈ কৈছিলে যাতে বুজা বহন নকৰাকে বেগৰ বুজা বহন নকৰাকে ছাত্ৰ ছাত্ৰীসকলে মুকলি মনেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। আৰু বিভিন্ন দেশত এই ক্ষেত্ৰত খুবেই তৎপৰতাৰে কাম কৰি থকা হৈছে। ফিনলেণ্ড, জাপান, ছিংগাপুৰ, কোৰিয়া এইবোৰ সকলোতে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছে। গতিকে চৰকাৰৰ এইটো যিহেতু পদক্ষেপ এই পদক্ষেপ সকলো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে আৰু সকলো খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হ'ব। গতিকে সমূহ বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাইছো যাতে তেওঁলোকে এই চৰকাৰী নিৰ্দেশনাটো সম্পূৰ্ণৰূপে বলবৎ কৰে আৰু মানি চলে। চৰকাৰী বা ব্যক্তিগত খণ্ডৰ বিদ্যালয় বুলি কোনো কথা নাই। আচলতে এখন জিলাত বা এখন ৰাজ্যত বা এখন দেশত যেতিয়া বিদ্যালয়সমূহ থাকে সেই বিদ্যালয়সমূহ সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা মতেই চলিব লাগিব। আৰু যিহেতু চৰকাৰী নিৰ্দেশনা অমান্য হলে চৰকাৰী বিধিমতে আইনগত ব্যৱস্থা লোৱা হ'ব, ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী খণ্ডৰে হওক। আৰু ব্যক্তিগত খণ্ডৰ স্কুলে হওক বা চৰকাৰী খণ্ডৰ স্কুল হওক সেইকাৰণে আহ্বান জনাইছো এনেকুৱা নিৰ্দেশনা যিহেতু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ লগত জড়িত নিৰ্দেশনা, গতিকে তেওঁলোকে যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ অমনোযোগিতা বা অসাৱধানতা অৱলম্বন নকৰে আৰু এই নিৰ্দেশনাখিনি যাতে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশ মানসিক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায় তাৰ বাবে মই আহ্বান জনাম। চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰিছিলে 2018 চনৰ 12 ডিচেম্বৰত আৰু তাৰপিছত প্ৰাথমিক শিক্ষক সঞ্চালকালয়ৰ তৰফৰ পৰাও এটা নিৰ্দেশনা 2024 চনৰ 1 এপ্ৰিলত জাৰি কৰা হৈছিলে। এই নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী অনুযায়ী স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছিলে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে বেগৰ বিভিন্ন ওজন সন্নিৱিষ্ট কৰিছিলে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক অৱস্থা শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি। এই চৰকাৰী নিৰ্দেশনাটোকে শিৱসাগৰ জিলাত বলবৎ হোৱাকে যোৱা 6 জুন তাৰিখে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ল। ইয়াত উল্লেখ আছে যে চৰকাৰী হওক বা বেচৰকাৰী খণ্ডৰ হওক সকলো খণ্ডৰ বিদ্যালয়ে শিশুৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুল বেগৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ওজন সেইমতে তেওঁলোকে যাতে বিদ্যালয়লৈ অহাৰ ব্যৱস্থাটো কৰি দিয়ে। প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ 1.5 কেজি ওজন দিয়া হৈছে আৰু তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সৰ্বাধিক 2 বা 3 কেজিৰ ভিতৰত হ'ব লাগিব আৰু ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ সৰ্বাধিক 4 কেজি ওজন হ'ব লাগিব আৰু অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে 4.5 কেজি হ'ব লাগিব সৰ্বাধিক ওজন আৰু দশম শ্ৰেণীৰ কাৰণে 5 কেজি হ'ব লাগিব। এই ক্ষেত্ৰত আমাৰ NEPও কৈছে যে বেগলেছ ডে এটা উদযাপন কৰিবলৈ কৈছিলে যাতে বুজা বহন নকৰাকে বেগৰ বুজা বহন নকৰাকে ছাত্ৰ ছাত্ৰীসকলে মুকলি মনেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। আৰু বিভিন্ন দেশত এই ক্ষেত্ৰত খুবেই তৎপৰতাৰে কাম কৰি থকা হৈছে। ফিনলেণ্ড, জাপান, ছিংগাপুৰ, কোৰিয়া এইবোৰ সকলোতে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছে। গতিকে চৰকাৰৰ এইটো যিহেতু পদক্ষেপ এই পদক্ষেপ সকলো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে আৰু সকলো খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হ'ব। গতিকে সমূহ বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাইছো যাতে তেওঁলোকে এই চৰকাৰী নিৰ্দেশনাটো সম্পূৰ্ণৰূপে বলবৎ কৰে আৰু মানি চলে। চৰকাৰী বা ব্যক্তিগত খণ্ডৰ বিদ্যালয় বুলি কোনো কথা নাই। আচলতে এখন জিলাত বা এখন ৰাজ্যত বা এখন দেশত যেতিয়া বিদ্যালয়সমূহ থাকে সেই বিদ্যালয়সমূহ সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা মতেই চলিব লাগিব। আৰু যিহেতু চৰকাৰী নিৰ্দেশনা অমান্য হলে চৰকাৰী বিধিমতে আইনগত ব্যৱস্থা লোৱা হ'ব, ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী খণ্ডৰে হওক। আৰু ব্যক্তিগত খণ্ডৰ স্কুলে হওক বা চৰকাৰী খণ্ডৰ স্কুল হওক সেইকাৰণে আহ্বান জনাইছো এনেকুৱা নিৰ্দেশনা যিহেতু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ লগত জড়িত নিৰ্দেশনা, গতিকে তেওঁলোকে যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ অমনোযোগিতা বা অসাৱধানতা অৱলম্বন নকৰে আৰু এই নিৰ্দেশনাখিনি যাতে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশ
মানসিক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়, তাৰ বাবে মই আহ্বান জনালোঁ।